স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ভগৱানে আপোনালোক সকলোকে ভালে ৰাখক তাকে কামনা কৰোঁ। মই ঘৰতে আছোঁ আৰু আজি হৈছে আমাৰ মন্দিৰৰ ৰাজহুৱা পূজাভাগ। আমাৰ প্ৰতি বছৰে জেঠ মাহত এই পূজাভাগ কৰা হয়, কিন্তু এইবাৰ কিবা কিবি অসুবিধাৰ কাৰণে জেঠ মাহত কৰা নহ'লে আজি আহাৰৰ দুমাহী আজি কৰা হ'ব। আৰু পূজাভাগ কেনেকৈ কৰে কি কৰে আৰু পূজাভাগৰ কাৰণে আমি মজু বনাওঁ। এই মজু বনাই মেলাই আৰু পূজাৰ শেষত মজুটো আমি নৈত উটাই দিয়া হয়। গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ হৈ ভাবিম আপোনালোক সকলোকে ভগৱানে ভালে ৰাখক। গতিকে বলক এতিয়া মন্দিৰলৈ। আৰু মই মন্দিৰ আহি পাইছোঁৱেই বাৰু, মন্দিৰতে আছোঁ। বাকী কেনেকৈ মজু বনাওঁ কি বনাওঁ সকলোখিনি আপোনালোকক দেখাই থাকিম। প্ৰথমতে আমি সকলো লগ হৈ মন্দিৰৰ চাৰিওকাষটো অকণমান চাফা কৰি ল'লোঁ আৰু ভিতৰ ভাগো অকণমান মচি ল'লোঁ। আৰু এইফালে এয়া কলগছ লৈ আহিছে, কলগছৰ ওপৰতে আমাৰ মজুটো বনোৱা হ'ব। মন্দিৰৰ ভিতৰ ভাগ অকণমান ময়ো মচি মেলি সহায় কৰি দিলোঁ। এইফালে দেউতাহঁতে লৈ আহিছে কলপটুৱাবোৰ লৈ আহিছে আৰু এইফালে খুৰাই এয়া চাফা কৰি আছে। আৰু এই কলপটুৱাটোৰ পৰাই চতিয়া বনাব লাগিব। এতিয়া চতিয়া বনাব আৰম্ভ কৰিছে, ময়ো দুটামান চতিয়া বনালোঁ। এইবোৰ চতিয়া বনোৱা হৈ গ'ল আৰু এতিয়া আমাৰ ভেলখন বনোৱা আৰম্ভ কৰিছে। ভেলখনৰ ওপৰতে যিহেতু আমাৰ মজুটো বনোৱা হ'ব। আৰু গোটেইখিনি কাম কৰি মেলি আমাৰ মজুটো এতিয়া হৈ গ'ল, পূৰ্ণাংগ মজুটো। আৰু এয়াই হৈছে আমাৰ পূৰ্ণাংগ মজু। আৰু এই মজুটোৰ ভিতৰতে আজি পূজাভাগ কৰা হ'ব। এতিয়া পূজাৰী আহিব, বাকী মজু হৈ গ'ল আৰু এতিয়া আমাৰ। আৰু এইফালে চাওকচোন আমাৰ ৰাস্তাৰে গৈছে এটি হাতী। এনেকুৱা শুভ কামত হাতী দেখিলে খুব ভাল হেনো। এয়া আমাৰ পূজাৰ মেইন মানুহ আহি গ'ল আৰু এতিয়া বৰদেউতাই মেইন মানুহ আৰু। অঁ একো নহয়, পূজাৰী নাহালৈকে কাজৰ একো আগ নাবাঢ়ে। বৰদেউতা আহিল, ভিতৰতে কৰিলা বতৰটোৰ কাৰণে। পাৰিব ওলাবা, সেই বৰমাহঁতো আহিল। আৰু ইয়াৰ মাজতে মই ঘৰলৈকে যাই পটককৈ আমাৰ ভাগত ঠগীখন লৈ আহিলোঁ। ভণ্টিয়ে সকলোখিনি ৰেডি কৰি থৈছিলে। আৰু এইফালে বৰদেউতাই পূজাৰ কাৰণে দোনা বনাই আছে। দোনা চোনা বনোৱা হোৱাৰ পিছত মজুটোত আকৌ খুব সুন্দৰকৈ বৰদেউতাই ফুল আঁকিছে, কাৰণ মজুটো অকণমান ফুল চুল আঁকি ভগৱানৰ নাম লিখি দিলে খুব ভাল লাগে, দেখিবও ভাল লাগে। ভাল লগা হয় মজুটো ধুনীয়া আঁকিম দে আমি। আমাৰ চিয়া আহি গ'ল পূজাৰ লাগি। ভাত কেৰেলা লৈ আছে নেকি? আৰু পূজাৰ কাৰণে ক্ষীৰ বনাব লাগে, আৰু ক্ষীৰো ইয়াতে বনাব মন্দিৰৰ ভিতৰতে। বৰদেউতাই নিজে বনাব। এফালে এয়া বৌহঁতে কামত লাগি আছে আৰু বৰদেউতাই এয়া ক্ষীৰ বনোৱা আৰম্ভ কৰি দিলে। আৰু কৃষ্ণ গুড। আপোনাৰ সেই সময় পাই ফুলপাত দিবলৈ মানে ইয়াত ভুল ভ্ৰান্তি সৰ্বদোষ মৰিখন কৰি আপুনি মানে তুষ্ট হ'বা, আপুনি মানে তুষ্ট হ'বা। ওম আপহিষ্টাম ৰতনম দেহদান মহতে কছে রোম শিব তম শিষ্য ভাগ ধুনীয়া। হা
তৎসৎ ওম সিদ্ধি ওম মধ্য শ্রী সৰঘৰ বিয়াৰ হেৰি ফটো চটোৰ কণ্টেক্টটো আমাৰ সৰঘৰ বিয়াৰ ফটো চটোৰ কণ্টেক্ট ল'ব আৰু আপোনালোকৰ মেইন মানুহ পাপি নাম ধৰো সদায় থৈছো শৰাই খনি জ্বলাই থৈছো চাকি দুপে নুনাই আসন পাতি কৰি মিনতি দুপে দিয়ে পুজি পাৰ্বু পুৰি হয় খাই কাজি মাহে পুজি পাৰ্বু পুকাই সজাই থৈছো শৰাই খনি জ্বলাই থৈছো চাকি দুপে নুনাই আসন পাতি কৰি মিনতি তামোল দিয়া পুজি পাৰ্বু খাই পানে দিয়া পুজি পাৰ্বু নাখে চিৰা যায় সজাই থৈছো শৰাই খনি জনমীয়া পুত্ৰ গণে মাতি বুলি জানে মাতি নৰখাই যা শৰণত ধৰুমত বুজায়ে সংসাৰৰ তিনি তাপ হেৰাই বাৰ সেইটো খণ্ডক সম্বোধি কথা কহে আৰু এতিয়া আমাৰ পূজাভাগ প্ৰায় শেষ হৈছে এতিয়া সকলোৱে সেৱা ল'ব আয়ুষ্মান আয়ুষ্মতি ভগৱত অপৰাধ সেৱা কৰিবা ন এতিয়া মই সেৱা কৰিম অ'কে আৰু এতিয়া আমাৰ মজুটো মন্দিৰৰ ভিতৰৰ পৰা বাহিৰ উলিয়াই অনা হ'ব আৰু বাহিৰ উলিয়াই মন্দিৰৰ চাৰিওফালে তিনিবাৰ প্ৰদক্ষিণ কৰা হ'ব
ভাগ নৈত বিসৰ্জন দিয়া হ'ব আৰু এতিয়া আমি সকলো নৈলৈ যাম কি সুন্দৰ দেখা আছে আৰু নৈৰ পৰা আহি আমি সকলোৱে মাহ প্ৰসাদ গ্ৰহণ কৰিলোঁ খুব সুন্দৰকৈ পূজা ভাগ হৈ গ'ল কিন্তু ৰাতিৰ ভাগতো নিয়ম এটা থাকে আমাৰ বাকৰুৱা গোহাঁইক ভোগ দিব লাগে গতিকে সেইখিনি আপোনালোকক অকণমান দেখাবলৈ চাম বাকী আজি এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে